নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো থিওৰিজ অফ সোশিয়েলাইজেশন আৰু যোৱা ভিডিঅ'ত আমি অলৰেডি সোশিয়েলাইজেশনৰ ইন্ট্ৰডাকশন পাৰ্ট লগতে তাৰ কিছুমান গুৰুত্বপূৰ্ণ কনসেপ্টৰ ওপৰত আলোচনা কৰিছিলো। তাৰ ওপৰত আমি ভেৰিয়াছ ফ্যাক্টৰ টাইপস অফ সোশিয়েলাইজেশন এইবোৰৰ ওপৰত আলোচনা কৰিছো। যদি আপোনালোকে সেই ভিডিঅ'বোৰ চোৱা নাই এবাৰ গৈ পেলাই সেই ভিডিঅ'টো চাব পাৰে। তারপরে হয়তো সোশিয়েলাইজেশনের বিষয়ে আপনাদের আরো অলপমান কনসেপ্টটো ভাল হব। আজির এই ভিডিওত আমি সোশিয়েলাইজেশনের দ্বিতীয় পার্ট যোনটো আছে থিওরি অফ সোশিয়েলাইজেশন তার উপরতে আলোচনা কৰিব লাইছো। আশা কৰো ভিডিওটো আপোনালোকৰ ভাল লাগিব আৰু যদি ভিডিওটো ভাল পায় তেনহলে ভিডিওটো লাইক কৰিব, শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো পলম নকৰাকে আজিৰ এই ভিডিওটো আমি আৰম্ভ কৰো। সো আজিৰ এই ভিডিওত আমি থিওরিজ অফ সোশিয়েলাইজেশনত আমি চাৰিটা ভাগত ভাগ কৰিছো। মিন্স আমি চাৰিটা পাৰ্টৰ আলোচনা কৰিম। চাৰিজন সাইকোলজিষ্টে দিয়া এই থিওরিবোৰৰ ওপৰত আলোচনা কৰিম। তাৰ বাহিৰতো কিছুমান থিওরি থাকিব পাৰে হয়তো যদি আপোনালোকে এডিশনালি আৰু সোশিয়েলাইজেশনৰ থিওরি পায় বা আৰু কিছুমান থিওরি নিশ্চয় আছে ডিফারেন্ট সাইকোলজিস্টে দিয়া সেইবোৰৰ ওপৰত আপোনালোকে ফাৰ্দাৰ স্টাডি কৰিব পাৰে। কিন্তু বেসিক্যালি যোনটো সিটেটৰ কাৰণে কোশ্চেনবোৰ সেট কৰা হয় এই চাৰিটা থিওরিৰ এই চাৰিজন ব্যক্তিৰ থিওরিৰ ওপৰতে ডিপেন্ড কৰি কোশ্চেনবোৰ সেট কৰা হয়। আগতে বা পিছৰ আমি প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন পেপাৰ বিলাকতে আমি কেইজন মানৰে থিওরি বিলাকৰ ওপৰতে বেছি কোশ্চেন আহা দেখা পাইছো। সেইকাৰণে আমি ইম্পৰ্টেন্ট থিওরি কেইটাহে এই ভিডিওত আমি আলোচনা কৰিম। সো প্ৰথম থিওরিটো আৰম্ভ কৰিম আৰু প্ৰথম থিওরি কোনে দিছিলে জৰ্জ হাৰ্বাৰ্ট মেড। তো জৰ্জ হাৰ্বাৰ্ট মেডৰ থিওরি কিহৰ ওপৰত আলোচনা কৰিছে? জৰ্জ হাৰ্বাৰ্ট মেডৰ থিওরিটো ইয়াতে আলোচনা কৰিছে মি এণ্ড আই এই দুটাৰ ওপৰত আৰু সেই কাৰণে এই থিওরিটোক মি এণ্ড আই থিওরি বুলিও কোৱা হয়। কৈছে জৰ্জ হাৰ্বাৰ্ট মেড থিওরি হাইলাইট দ্য স্টেজেস ইন চাইল্ডস ডেভেলপমেন্ট থ্ৰু সোশিয়েলাইজেশন। শিশুৰ বিকাশ শিশুৰ মানে আত্মবিকাশটো কিহৰ দৰে হয় মানে সামাজিকৰণৰ জৰিয়তে হয়। ইনিশিয়ালি চিলড্ৰেন ইমিটেট সিগনিফিকেন্ট আদার্স লার্নিং থ্ৰু প্লে টু অ্যাডপ্ট দ্য অ্যাডাল্ট রোল। This taking the role of other evolves in the game stage around the age of 4 or 5 where kids understand themselves as me and through others views and the me signifies the social self and while the I represents the child's response to others action. তো ইয়াতে মি মানে কি বুঝাইছে? মি ইয়াতে অবজেক্ট বুঝাইছে। মি ইয়াতে কি বুঝাইছে? মি ইয়াতে অবজেক্ট বুঝাইছে। তার মানে মি হল যে সমাজৰ যোনটো সোশিয়েলৰ ভিউ কোনো এজন শিশুৰ প্ৰতি মানুহৰ যোনটো ভিউ ঠিক আছে মানুহৰ যোনটো ভিউ তাক আমি মিৰ লগত জড়িত কৰিছো আৰু আই মানে সেই শিশুটো নিজে বুঝাইছে। তো ইয়াতে কৈছে দেয়াৰ আৰ 3 stages of self development that we pass through। তিনিটা স্টেজক ডিভাইড কৰিছে। প্ৰথম স্টেজ হৈছে প্ৰিপাৰেটৰি স্টেজ আৰু প্ৰিপাৰেটৰি স্টেজত কি আছে বাৰ্থ টু 2 years জন্মৰ পৰা 2 বছৰলৈকে। ইয়াতে কি কৰে চিলড্ৰেনে কপি কৰা শিকে or imitate the behaviors of others around them without much understanding of what they are imitating। ইয়াতে কৈছে ইমিটেটিং। তো ইয়াতে কৈছে যে এই স্টেজতে কি কৰে শিশুসকলে কপি কৰা শিকে কাৰ আমাৰ ওচৰে পাছৰে যোনবিলাক মানুহ থাকে সেই মানুহবিলাক বা এই শিশুৰ ওচৰে পাছৰে যোনবিলাক মানুহ থাকে তাৰ বিহেভিয়াৰবোৰ কি কপি কৰা শিকে। যেনেকুৱাকে শিশু জন্মৰ পৰা 2 বছৰলৈকে আমি দেখা পাওঁ যোনে তাক ওচৰত থাকে সেই মানুহজনে কি কৰি আছে এক্স্যাক্টলি সেই বস্তুটো শিকে। ভাষা যোনটো ভাষা কয় সেই ভাষা ক'বলৈ চেষ্টা কৰে। তাৰ পিছত আছে প্লে স্টেজ। প্লে স্টেজত হৈছে চিলড্ৰেন ষ্টাৰ্ট ৰোল প্লেইং এণ্ড টেকিং অন দ্য ৰোল সিগনিফিকেন্ট অফ পিপল ইন দিয়াৰ লাইফছ এণ্ড দে টেক অন ওৱান ৰোল এট এ টাইম। তো ইয়াতে কৈছে যে মানে এই সময়কালীনত কি হৈছে শিশুসকলক ওচৰত যোনে থাকে আৰু সেই ইম্পৰ্টেন্ট ব্যক্তিবিলাকৰ কি হয় ৰোলটো শিক্ষকে কি কৰে নিজৰ মাজত আনি লয় আৰু ঠিক একেদৰে ৰোলটো প্লে কৰাৰ চেষ্টা কৰে। তাৰ পিছত আছে গেম স্টেজ। ইয়াতে কৈছে চিলড্ৰেন লাৰ্ন দেয়াৰ ৰোলছ ইন ৰিলেশ্যন টু আদাৰ্স এণ্ড হাউ টেক দ্য ৰোল অফ এভৰিৱান এলছ ইন দ্য গেম। ইয়াতে কৈছে 7 বছৰৰ ওপৰত হ'লে চিলড্ৰেন লাৰ্ন দেয়াৰ ৰোলছ ইন ৰিলেশ্যন টু আদাৰ্স। কোন সময়ত কি কৰিব লাগিব বা কোন সময়ত কি ৰোল পালন কৰিব লাগিব সেই বস্তুটো কি হয় শিশুসকলে শিকি যায় আৰু এণ্ড হাউ টু টেক দ্য ৰোল অফ এভৰিৱান এলছ ইন দ্য গেম আৰু কেনেকুৱাকে আমি সময় হিচাপে কি কৰিব পাৰি মানে ৰোলবিলাক শিফ্ট কৰিব পাৰি সেই বস্তুটো এই
থিওরির জৰিয়তে বুঝাইছে তো জর্জ হার্বার্ট মেড থিওরিটো বেসিক্যালি কিহৰ লগত জড়িত হৈ আছে মি এন্ড আই এটো এটা কোশ্চেন হ'ব পাৰে যে মি এন্ড আই which is this theory is given by which person বা which psychologist our answer will be George Herbert Mead next theory হলো একবারও next আছে চার্লস হর্টন কোলিস ঠিক আছে চার্লস হর্টন কোলিস এই থিওরি কোনে এইজন ব্যক্তি কি থিওরি দিছিল লুকিং গ্লাস সেলফ থিওরি এতিয়া লুকিং গ্লাস সেলফ থিওরিটো এয়ার মানে সিম্পল মিনিং যদি কবলৈ যাও লুকিং গ্লাস সেলফ থিওরিত মানে হৈছে যে মই কি মোক মানুহে কি ভাবে এই বস্তুটো আমি কেনেকৈ ডিফাইন কৰো তাৰ মানে ইয়াতে কৈছে যে এই থিওৰিৰ জৰিয়তে সমাজৰ প্ৰতি সমাজে মোক কি দৰে চায় হেতুৰ ওপৰতে গুৰুত্বপূৰ্ণ মানে ইম্পৰ্টেন্সটো দিছে যে সমাজে মোক কি কেনে দৰে চায় বা সমাজে প্ৰতি মই কি তো ইয়াতে কৈছে দিস কনসেপ্ট এক্সপ্লেইন হাউ দ্য ইন্ডিভিজুয়াল ফর্ম देयर সেলফ কনসেপ্ট বেসড অন আদার্স পারসেপশন বেলেগৰ ওপৰত ডিপেন্ড কৰি মই নিজক জাজ কৰো The social image arises from how one thinks other perceive them. ठीक है shaping their feelings about themselves. This perception evolves through interaction with the parents initially and later by judgment from various individuals. Similarly to how a mirror reflects our appearance. যেনেকুৱা কে আমি আইনাত নিজক চালে আমি নিজক চাইহে আইনাক যেতিয়া নিজক চাম তাৰ ওপৰত আমাৰ এই প্ৰতিছবিৰ ওপৰত ডিপেন্ড কৰি মই আমি নিজক ৰেটিং কৰিব পাৰো যে আমি আজি দেখাত ভাল লাগি আছো বা আমাৰ মুখ দেখাত আজি কেনে লাগি আছে হেবোৰ আমি আইডেন্টিফাই কৰিব পাৰো ইন্ডিভিজুয়াল এনভিশন হাউ দে মাইট এপিয়ার ইন আদার্স মাইন্ড বেলেগৰ মনত মই কি স্থান লৈছো বা বেলেগৰ মনত বা বেলেগৰ চিন্তাত মোৰ স্থানটো কি মোৰ বিহেভিয়াৰ লৈ বেলেগে কি ভাবে হেতুৰ ওপৰতে ডিপেন্ড কৰি আমি নিজক জাজ কৰো ইনফ্লুয়েন্সিং देयर self opinion positively or negatively for instance children completing mischief may consider fearing the negative impression it might leave on the parents if caught so yate koise koli identify three aspect identifying first imagining how others see us second anticipating their judgment and third is feeling self importance shame and doubt based on their anticipated judgment প্রথম স্টেজত কি আছে ইমাজিন হাউ আদার্স সি আস বেলেগে আমাক কি দৰে চাই দ্বিতীয়ত আছে এন্টিসিপেটিং देयर জাজমেন্ট বেলেগে আমাক চাই আছে আমাক কি জাজ কৰি আছে আৰু থাৰ্ডত আছে যে হিয়তৰ জাজমেন্টৰ ওপৰত বেস কৰি আমি নিজক কি স্টেজলৈকে আনিছো বা আমি নিজক কি বুলি ভাবো হেতুৰ ওপৰতে কি হয় থাৰ্ড স্টেজটো আছে concept of looking glass theory a person's identity is developed based on his or her understanding of how others perceive him or her here we can say society as a mirror society কিহৰ লগত জড়িত কৰিছে মিৰৰৰ লগত and that's why it is being called looking glass self theory society পৰাহে আমি নিজক আইডেন্টিফাই কৰো সেইকাৰণে society as a mirror হৈ আছে আৰু ইয়াতে আমি ৰখি আছো তো society পৰাহে মই নিজক পারসিভ কৰি আছো ৰেটিং কৰি আছো সেইকাৰণে society ইয়াতে মিৰৰৰ লগত কম্পেয়াৰ কৰিছে নেক্সট আছে সিগমন্ড ফ্রয়েড সাইকোএনালিটিক্যাল থিওরি এই থিওরিটো বেসিক্যালি তিনটা কনসেপ্টৰ ওপৰত ডিপেন্ড কৰি আছে ইড ইগো আৰু সুপার ইগো ইয়াতে ইড শব্দৰ অৰ্থ হৈছে আনকনসিয়াস এন্ড ইম্পালসিভ ডিজায়ার সিকিং প্লেজার উইদাউট রিগার্ডিং দ্য সোশ্যাল নর্মস সমাজত যোনবিলাক নর্মস আছে সেইবিলাকক আমি কেয়ার নকৰাকে আমাৰ যোনটো বস্তু ভাল লাগে হেতু আমি কৰি আছো দ্যাট ইজ দ্য ইড ইগো হল যে মেডিয়েটৰ ব্যালেন্সিং দ্য ইম্পালসেস অফ দ্য ইড with societal norms like resisting impulsive purchase despite the tempting discount ইয়াতে কৈছে যে ইগোটো হল যেতিয়া আমি আমাৰ যোনটো ইডটো আমি কন্ট্ৰোল কৰিলো আৰু সোসাইটিৰ নর্মস হিচাপে আমি আমাৰ কামবিলাক কৰিলো হেতু কি বুলি কোৱা হয় ইড বুলি কোৱা হয় আৰু সুপার ইগো কম্পাসেস ইন্টারনালাইজিং সোসাইটাল নর্মস অ্যাক্টিং এজ এ ইন্ডিভিজুয়াল কনসিয়াস ইয়াতে কনসিয়াস মাইন্ডৰ কথা কৈছে ঠিক আছে তাৰ পিছত আছে ইউৰি বৰ্নফেনবাৰ্নাৰ ইকোলজিক্যাল theory system theory a theory mate ki hoise happening children and its environment and how it changes influence him or her as he grows and develops full-fledged human being it demonstrates the importance of society environmental factors play a major role in development of a child এই থিওরি মতে কি হৈছে শিশুৰ বিকাশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদানটো হৈছে সমাজ পৰিৱেশ আৰু এই পৰিৱেশৰ কিছুমান ফ্যাক্টৰৰ দ্বাৰা কি হয় শিশুৰ ফুল প্লেজত মানে ডেভেলপ হয় বা বিকাশ হয় আৰু এটো পাঁচটা মডেলৰ ওপৰত বেস কৰা আছে প্ৰথমতে হৈছে মাইক্রো সিস্টেম
তো মাইক্রো সিস্টেম হচ্ছে দ্য ইমিডিয়েট রিলেশনশিপ অফ এ চাইল্ড উইথ হিজ ফ্যামিলি মাইক্রো সিস্টেম মানে শিশুৰ যোনটো মানে সম্পৰ্ক থাকে নিজৰ ফ্যামিলিৰ লগত ফ্ৰেণ্ডৰ লগত সিবলিং টিচাৰ্স তো এই ক্যাটেগরিৰ ভিতৰত পৰে তাৰ পিছত আছে মেছো সিস্টেম হিয়াৰ দ্য ইন্টাৰাকশন বিটুইন টু microsystem come such as relationship between one's family and teachers relationship between child's friend and family ঠিক আছে তার পিছত আছে exosystem মানে in this exo children do not play active role but they are indirectly influenced by the consequences happening in their environment তো ইয়াতে কি হৈছে শিশুৱে ডাইৰেক্টলি এক্টিভ ৰোল প্লে নকৰে যেনেকুৱাকে যোনটো সমাজত আমি থাকো এই সমাজৰ যোনটো বিহেভিয়াৰবোৰ সেই বিহেভিয়াৰবোৰ ডাইৰেক্টলি হওক বা ইনডাইৰেক্টলি শিশুৰ ওপৰত কি হৈছে প্ৰভাৱ পৰি আছে বা তাৰ পৰা শিকি আছে নেক্সট আছে ম্যাক্রো সিস্টেম কালচারাল এন্ড কনটেক্সট comes at this level such as one's country society economical status laws etc বুজি পাইছে নে ইয়াতে কি বুঝে যোনটো আমাৰ এনভায়রনমেন্ট বা সোসাইটি যোনটো কালচাৰৰ আমি ডাঙৰ দিগল হও সেই কালচাৰৰ এফেক্ট বিলাক এই ইয়াতে দেখা পোৱা যায় আর লাস্ট আছে ক্রোনো সিস্টেম ইয়াতে কৈছে the changes that happen over periods one's lifetime lies at this level such as socio historical perspective কৈছে যে জীৱনৰ যোনটো বস্তু কি হৈছে সকলোৰে জীৱনত এবাৰ হলো হয় the changes that happen over the period of one's lifetime ঠিক আছে এজন ব্যক্তিৰ জীৱনত যোনটো বস্তু এবাৰ হৈ পেলাই কমপ্লিটলি চেঞ্জ হৈ যায় তাকে হেতুকে কি বুলি কৈছে হেতুকে কৈছে কৰ্ণ সিস্টেম তো ইয়াতে এক্সাম্পল দিছে সোশিয়াল হিস্টৰিক পার্সপেক্টিভ সমাজখনৰ যোনটো ইতিহাসৰ কিছুমান ধাৰণা আমাৰ ভিতৰত মানে দেখা পোৱা যায় সেইবোৰ ইয়াৰ এটো ক্যাটেগরিত আহে তো আশা কৰো অলপ হলো আপোনালোকে বুজি পাইছে এই থিওৰি কেইটা তো আপোনালোকে এই থিওৰি কেইটা ভালকে চাব মোস্ট ইম্পৰ্টেন্টলি ফাৰ্স্ট দুটা থিওৰি আছে জৰ্জ হাৰ্বাৰ্ট মেডস আৰু চাৰ্লছ হৰ্টন কলিজ এই দুটা থিওৰি ভালকে চাব ইয়াৰ পৰা বহুতে কোশ্চেনবোৰ আহা দেখা পাইছো যদি ভিডিওটো ভাল পাইছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ